প্ৰথম কথা তেওঁ কোন হয় মই নাজানো, চিনি নাপাওঁ। সেই গতিকে কথাখিনি মই এটা প্ৰত্যুত্তৰ দিয়াৰ আগত মই অকণমান চেক কৰিব লাগিব তেওঁ আমাৰ সদস্য হয় নে নহয়। আৰু যদি সদস্য নহয় তেতিয়াহ'লে এজন সাধাৰণ এডভোকেট হিচাপে মই সেইটো আপিল কৰিব পাৰিম তেওঁক। কিন্তু দলৰ যদি হয় তেওঁ নিশ্চয় দলৰ ফালৰ পৰাই তেওঁক ক'ব। আৰু মই ভবা নাই তেওঁ আমাৰ দলৰ সদস্য বুলি। মই খবৰ লৈছিলোঁ অকণমান দিল্লীৰ ফালে, আমাৰ দলৰ কোনো সদস্য নহয় তেওঁ। আৰু বহুত আছে যে বিজেপিৰ নীতি আদৰ্শ বহুতে বেয়া পায়, তেতিয়া তেওঁলোকে গণতন্ত্ৰ ৰক্ষাৰ বাবে বিজেপি বিৰোধী 2-4টা কথা কয়। তাৰ অৰ্থ এইটোৱে হ'ব নালাগে যে তেওঁলোক সকলো কংগ্ৰেছ দলৰ সদস্য। বহুত মুক্ত মনৰ মানুহ আছে যিবিলাকে বৰ্তমান দেশত যেনেকুৱা ধৰণৰ ললেছনেছ চলি আছে, সংবিধান ৰক্ষাৰ নামত, আইনৰ নামত যিবিলাক আইন বিৰোধী কাম কৰি থাকে, সেয়া লাগে আৰক্ষীয়ে হওক বা অন্যসকলে হওক, তাৰ বিৰুদ্ধে মাত মাতি থাকে। আৰু সেই গতিকে তেনেকুৱা কিবাও হ'ব পাৰে। মই তথাপিতো আপোনালোকে যিহেতু কৈছে, ব্যক্তিগতভাৱে মোৰ প্ৰতিক্ৰিয়া হ'ব, মই তেখেতক আহ্বান কৰিম এইটো কেছত তেওঁ যাতে নোসোমায়। আৰু দ্বিতীয় কথা, মোৰ যিমান দূৰ তথ্য আছে মোৰ হাতত, মই তেওঁক বিভিন্ন সময়ত মই কংগ্ৰেছ বিধায়িনী দলৰ আপোনালোকে কৈছে এজন দলপতি, সেই হিচাপে যিবিলাক মিটিঙত যাওঁ আজিলৈকে তেখেতৰ বিষয়ে আমি শুনা নাই। প্ৰথম কথা, তেওঁ কোন হয় মই নাজানো, চিনি নাপাওঁ। সেই গতিকে কথাখিনি মই এটা প্ৰত্যুত্তৰ দিয়াৰ আগত মই অকণমান চেক কৰিব লাগিব তেওঁ আমাৰ সদস্য হয় নে নহয়। আৰু যদি সদস্য নহয় তেতিয়াহ'লে এজন সাধাৰণ এডভোকেট হিচাপে মই সেইটো আপিল কৰিব পাৰিম তেওঁক। কিন্তু দলৰ যদি হয় তেওঁ নিশ্চয় দলৰ ফালৰ পৰাই তেওঁক ক'ব। আৰু মই ভবা নাই তেওঁ আমাৰ দলৰ সদস্য বুলি। মই খবৰ লৈছিলোঁ অকণমান দিল্লীৰ ফালে, আমাৰ দলৰ কোনো সদস্য নহয় তেওঁ। আৰু বহুত আছে যে বিজেপিৰ নীতি আদৰ্শ বহুতে বেয়া পায়, তেতিয়া তেওঁলোকে গণতন্ত্ৰ ৰক্ষাৰ বাবে বিজেপি বিৰোধী 2-4টা কথা কয়। তাৰ অৰ্থ এইটোৱে হ'ব নালাগে যে তেওঁলোক সকলো কংগ্ৰেছ দলৰ সদস্য। বহুত মুক্ত মনৰ মানুহ আছে যিবিলাকে বৰ্তমান দেশত যেনেকুৱা ধৰণৰ ললেছনেছ চলি আছে, সংবিধান ৰক্ষাৰ নামত, আইনৰ নামত যিবিলাক আইন বিৰোধী কাম কৰি থাকে, সেয়া লাগে আৰক্ষীয়ে হওক বা অন্যসকলে হওক, তাৰ বিৰুদ্ধে মাত মাতি থাকে। আৰু সেই গতিকে তেনেকুৱা কিবাও হ'ব পাৰে। মই তথাপিতো আপোনালোকে যিহেতু কৈছে, ব্যক্তিগতভাৱে মোৰ প্ৰতিক্ৰিয়া হ'ব, মই তেখেতক আহ্বান কৰিম এইটো কেছত তেওঁ যাতে নোসোমায়। আৰু দ্বিতীয় কথা, মোৰ যিমান দূৰ তথ্য আছে মোৰ হাতত, মই তেওঁক বিভিন্ন সময়ত মই কংগ্ৰেছ বিধায়িনী দলৰ আপোনালোকে কৈছে এজন দলপতি, সেই হিচাপে যিবিলাক মিটিঙত যাওঁ আজিলৈকে তেখেতৰ বিষয়ে আমি শুনা নাই। প্ৰথম কথা, তেওঁ কোন হয় মই নাজানো, চিনি নাপাওঁ। সেই গতিকে কথাখিনি মই এটা প্ৰত্যুত্তৰ দিয়াৰ আগত মই অকণমান চেক কৰিব লাগিব তেওঁ আমাৰ সদস্য হয় নে নহয়। আৰু যদি সদস্য নহয় তেতিয়াহ'লে এজন সাধাৰণ এডভোকেট হিচাপে মই সেইটো আপিল কৰিব পাৰিম তেওঁক। কিন্তু দলৰ যদি হয় তেওঁ নিশ্চয় দলৰ ফালৰ পৰাই তেওঁক ক'ব। আৰু মই